গাইজ সকলো লোকে পুৱাৰ সম্ভাষণ জনাই নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি মানে কালি নিশাৰ পৰা দেই বতৰটো বেয়া, বৰষুণ অলপ অলপ পৰিছিল আৰু এতিয়া ৰাতিপুৱা তেনেকৈ অলপ অলপ পৰিছে এটুপ দুটুপ আৰু বতাহ দেখিছে নাই এইফালে এয়া বতাহ মাৰিছে, ফাগুনৰ পচোৱা মৰা দি মাৰিছে আৰু দেই। ফাগুন মাহত যেনেকৈ বতাহ মাৰে তেনেদৰে মাৰিছে আৰু এইফালে দেখিছে এয়া ৰাস্তা পদূলি কেনেকুৱা আৰু এইবিলাক গছৰ পাত এয়া সাৰিছিলোঁহে চোতালখন। সৰাৰ পাছতে আৰু আকৌ বতাহ মাৰিলে একেই হৈ থাকিলে, সৰা নহয় একো অৰ্থই নোহোৱা নিচিনা হ'ল। অৱশ্যে বৰষুণ এজাক লাগে, তথাপিতো এতিয়া এয়া আমাৰ গছ তলৰ অলপ ঠাই যে চোতালবিলাক ৰাস্তাবিলাক পাতে ভৰি পৰে, সেইকাৰণে অকণমান আৰু বেয়া লাগে বতাহ মাৰিলে। এয়া কি সাৰিব আৰু সাৰিছিলোঁহে, সাৰি এটোৱাৰ পাছতে আকৌ এইবিলাক গছৰ পাত বাঁহৰ পাত পৰিলেই, উপায় নাই। কাকা ফালে এনেকুৱা বতৰ কৰিছে আজি জনাবচোন হা। এতিয়ালৈ এৰিছোঁ, আকৌ লগ পাম।